Hello student, welcome to ND Education. আজি কেটামান নিউ আপডেট মই তোমালোকৰ মাজলৈ লৈ আহিছো আৰু এই আপডেট সমূহ হৈছে আমাৰ নিযুত মইনা আঁচনি ৰিলেটেড আৰু এখন নতুন আঁচনি আমাৰ চৰকাৰে আৰম্ভ কৰিব বুলি কৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা ওকে লৰা সকলৰ বাবে স্পেশালি মানে ছোৱালী সকলৰ অন্তৰ্ভুক্ত হ'বনে নাই আমি ডিসকাস কৰিম বা আমি গম পাম ওকে মই মুখ্যমন্ত্ৰী মহোদয় কোনখিনি কথা কৈছে ইয়াৰ ওপৰত সেইখিনি আজি এই ভিডিঅ'টিত আলোচনা কৰিম বা তোমালোকক ডাইৰেক্ট দেখাই দিম ওকে সো আমি গম পাইছিলো যে লাষ্ট ইয়াৰ আমাৰ নিযুত মইনা আঁচনি আৰম্ভ কৰিছিল ওকে নিযুত মইনা আঁচনিৰ বাবে তোমালোকে গম পাইছাই হয়তো যি সকল স্টুডেন্ট ছোৱালী স্টুডেন্ট আছে তেওঁলোকক কলেজত পঢ়ি থকাৰ হয় মান্থলি কিছুমান এটা এমাউন্ট তেওঁলোকৰ বেংকত দিছিলে ওকে আৰু কিছুমান স্টুডেন্টক দিয়া নাছিলে ওকে লৰা সকলকটো দিয়া নাছিলে বাট ছোৱালীও কিছুমানক দিয়া নাছিলে যি সকলে প্ৰাইভেট কোৰ্স কৰি আছে ওকে ধৰা কিছুমান কলেজত কিছুমান কোর্স ধৰা কিছুমানে যদি কমাৰ্চত এডমিশন লয় বহুতো কলেজতে কমাৰ্সটো সেলফ ফাইনান্সড হয় অৰ্থাৎ গভৰ্নমেন্ট নহয় সেই কলেজখনৰ ক্ষেত্ৰত এতিয়া গভৰ্নমেন্ট যদি নহয় সেই কোর্সটো তেতিয়া নিযুত মইনা আঁচনি দিয়া হোৱা নাছিলে বাট এই বছৰ তাৰ ওপৰত কিছু হাল হলনি কৰিছে সেই নিযুত মইনা আঁচনিৰ ওপৰত আৰু এখন নতুন আঁচনিত চৰকাৰে আনিব বুলি কৈছে লৰা সকলৰ বাবে আৰু সেইখন হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ওকে সো এই আঁচনিখন কোন সকল লৰাৰ বাবে বা কোন সকল ছোৱালীৰ বাবে ওকে বা লৰা আৰু ছোৱালী উভয়ে এই আঁচনিখন পাবনে নিযুত মইনা বলে এইটো পাবনে নাপায় এই সকলোখিনি কথা আজি এই ভিডিঅ'ত তোমালোকক মই দেখাই দিম আমাৰ মুখ্যমন্ত্ৰী মহোদয় কোনখিনি কথা কৈছে কোন সকল ষ্টুডেন্টে এই আঁচনিখনৰ লাভালাভ পাব ওকে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি যোৱা বছৰতকৈ এইবাৰ হিতাধিকাৰী প্ৰায় দুগুণতকৈ বেছি বৃদ্ধি হ'ব কাৰণ বিশ্ববিদ্যালয়বিলাকত কলেজবিলাকত একাংশ ছাত্ৰ ছাত্ৰী পঢ়ে তেওঁলোকে সেলফ ফাইনান্স স্কিমত পঢ়ে আগতে তেওঁলোক এই স্কিমৰ অন্তৰ্ভুক্ত নাছিল এইবাৰ আমি তেওঁলোকক এই স্কিমৰ অন্তৰ্ভুক্ত কৰিছো 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা সমূহ বিদ্যালয় এইবাৰ আমি প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিছো তাৰ লগতে 6 শিডিউল এৰিয়া আৰু শৈক্ষিকভাৱে পিছপৰা অঞ্চলত আমি কিছু কনসেশন কোৱালিফিকেশনৰ পৰা নাম্বাৰ অফ ষ্টুডেন্ট যিমান বিলাক আগৰ আইনত যি কোৱালিফিকেশন আছিল ইয়াত আমি শিথিলতা দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এটা নতুন স্কিম অসমত যেতিয়া এজন লৰাই গ্ৰেজুৱেট পাস কৰে দেউতাক মাকে লৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে যে তুমি তো এটা গ্ৰেজুৱেট পাস কৰিলা কিন্তু লৰাজনে গ্ৰেজুৱেট পাস কৰিয়ে কৰ্মসংস্থাপন এটা নাপায় কিন্তু যিদিনাখনৰ প্ৰায় গ্ৰেজুৱেটৰ মাৰ্কশিটখন পালে লৰা ছোৱালীয়ে দেউতাক মাকক পইচা খুজিবৰ কাৰণে বেয়া পায় আমি তেনে সকলো ছাত্ৰ ছাত্ৰী যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয় দুটা পইচা দিয়াৰ কোনো মিনিং নাই আমি গ্ৰেজুৱেট অসমৰ পৰা জুন লৰাই গ্ৰেজুৱেট পাস কৰিব তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশিপ দিম আৰু কোনোবা এজন লৰাই যদি কয় মই যে দিল্লীত আইএছৰ পৰীক্ষা দিব কোচিং কৰিব খুজিছো বুলে মই কৰবাত ম্যানেজমেন্টৰ পৰীক্ষা দিব যাব খুজিছো তেওঁ যদি আবেদন কৰে যে মোক 2500 কৈ মাহত নালাগে একেলগে 25000 টকা লাগে আমি 25000 টকা এটা একেলগে আমি দি দিম নিযুত মইনা আঁচনি পিজি লৈকে আছিল কিন্তু ৰিসাৰ্চ স্কলাৰ আমাৰ ইউনিভাৰ্সিটিত বহুত লৰা ছোৱালী আছে তেওঁলোকৰ খৰচো বেছি এইবাৰ আমি ৰিসাৰ্চ স্কলাৰ সকলকো 25000 টকা কৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো দিব্যাংগ হলে তেওঁলোকে 50000 টকা পাব ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আমি 1 লাখ টকা কৈ 25000 যুৱক যুৱতীক দিছিলো এইবাৰ অক্টোবৰক আমি তেওঁলোকক সেকেন্ড ইনষ্টলমেন্টটো দিম যি সকলে বাইকটা কিনি ললে তেওঁলোকে নাপাব যি সকলে সফল ব্যৱসায় কৰিছে তেওঁলোকক আমি আৰু 1 লাখ দিম অতিৰিক্তকৈ আৰু 75000 যুৱক যুৱতীক আমি 1 লাখ কৈ টকা দিম অহা আমি এনে ডেট এটা ঠিক কৰিছো 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40697 গৰাকী লৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা লৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব মূল্য বৃদ্ধিৰ ওপৰত আমি